যিবিলাক মিডল ক্লাছ ফেমিলি বা দুখীয়া শ্ৰেণীৰ লোকসকল সিহঁতৰ যদি বেমাৰ আজাৰ হয় সিহঁতে গভৰ্ণমেণ্ট হস্পিটেলৰ ওপৰতে ডিপেণ্ডেণ্ট যেতিয়া সিহঁতে হস্পিটেলত যাব ডক্টৰক দেখাব প্ৰেছক্ৰিপশ্যন দিব তাতে 5খনমান বা 6খন মেডিচিন দিলে যেতিয়া মেডিচিন কাউণ্টাৰত গ'লোঁ তাৰে খুব বেছি 2খন মানহে এভেইলেবল হয় বাকী 3খন 4খন নাথাকে চোৱা গভৰ্ণমেণ্ট মেডিকেল কলেজত ফ্ৰী মেডিচিন দিব লাগিব বুলি ক'তো কথা নাই হস্পিটেল ক'তো নিদিয়ে এইমছতো ফ্ৰী মেডিচিন নিদিয়ে মেডিচিনটোতো পেচেণ্টে কিনিবই লাগিব এইটো এটা ভুল ধাৰণা আছে যে গভৰ্ণমেণ্ট হস্পিটেলত তুমি ডাক্তৰ পাবা গভৰ্ণমেণ্ট হস্পিটেলত ফ্ৰী মেডিচিন দিব লাগে বুলি কথাটো নাথাকে কাৰণ এটা ডক্টৰে 1000 মেডিচিনৰ নাম লিখিব পাৰে যেনেকৈ মোৰে আজি বেমাৰ হৈ আছে ৰাতিপুৱা মূৰটো ঘূৰাই আছে এজন ডক্টৰৰ তাত গ'লে তেওঁ এটা নাম লিখিব আৰু এজন ডক্টৰৰ তাত গ'লে তেওঁ এটা নাম লিখিব কাৰণ মূৰৰ বিষৰ ঔষধে আছে 1000টা কোনজন ডক্টৰে কোনটো ঔষধ লিখিব সেইটোতো কোনেও গম নাপায় সেইকাৰণে আমি কৰোঁ কি মানুহক আমি এতিয়া আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছোঁ যদি হস্পিটেলত এডমিট হয় তেওঁলোকে আপ টু 5 লাখ টকালৈকে ফ্ৰী ট্ৰিটমেণ্ট পাব কিন্তু মানুহে ডক্টৰ বিচাৰি যাব লাগে হস্পিটেলত ঔষধ বিচাৰি গ'লে সেইটো ছেটিছফাই কোনেও কৰিব নোৱাৰে ঔষধটো ফাৰ্মাচীৰ পৰাই কিনিব লাগিব মানে স্যাৰ যেনেকৈ ডক্টৰে ফেচিলিটিটো কৰি দিলে ঔষধ কেইটামান দিলে বা গোটেইখিনি দিয়াৰ সুবিধা কোনেও দিব নোৱাৰে মই ক'লোঁ নহয় তুমি ছায়েন্স পঢ়ি আছা না হয় স্যাৰ তুমি যেতিয়া ডক্টৰ হ'ব তুমি যদি ডক্টৰ হোৱা তোমাৰ তাত পেচেণ্ট যাব ডক্টৰজনক কোনো গভৰ্ণমেণ্টে বাধ্য কৰিব নোৱাৰে যে পেটৰ বেমাৰ হ'লে তুমি এইটো মেডিচিনে লিখিবা তেওঁৰ মনত যি আহে পেচেণ্টৰ কাৰণে তেওঁ সেইটো ঔষধে লিখি দিব আৰু সেইটো ঔষধ সেইটো সময়ত মেডিকেলত থাকিবও পাৰে নাথাকিবও পাৰে সেইকাৰণে আমি হস্পিটেলত দিল্লীৰ এইমছ আছে বা ইণ্ডিয়াৰ মেডিকেল কলেজ আছে ক'তো ফ্ৰী মেডিচিন নিদিয়ে আমি ইমানটোৱে ফ্ৰী মেডিচিন দিওঁ যে লগে লগে যদি এজন মানুহ এক্সিডেণ্ট হ'ল মানুহজনৰ হাৰ্ট এটেক হৈ গ'ল লগে লগে ট্ৰিটমেণ্টটোৰ কাৰণে যিখিনিক মেডিচিন বুলি কওঁ সেইকাৰণে আমি লিষ্টে লিখোঁ লিষ্ট অফ এছেঞ্চিয়েল মেডিচিন মাত্ৰ 85 বিধ মেডিচিন থাকে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত মেডিকেল কলেজত 220 বিধ মেডিচিন থাকে যোনে মানুহক মৃত্যুৰ পৰা বচাবৰ কাৰণে ইমিডিয়েটলি কাম কৰে বাকি মেডিচিনটোতো আমি হস্পিটেলত গ'লে ফাৰ্মাচীৰ পৰাই কিনিব লাগিব সেইকাৰণে মানুহৰ মনত ধাৰণা আছে যে গভৰ্ণমেণ্ট হস্পিটেলত আমি ফ্ৰী ডাক্তৰো পাম ফ্ৰী মেডিচিনো পাম তেতিয়াহ'লে 1.5-2 লাখ মেডিচিন আমি কিনি ৰাখি থ'ব লাগিব কাৰণ কোনজন ডক্টৰে কি মেডিচিন লিখে কোনেও নাজানে সেইটো কাৰণে আজিকালি নতুন বস্তু হৈছে জেনেৰিক যে কোনোবা যদি মানুহে ভাবে যে মই এইবিলাক ডক্টৰে লিখা মেডিচিন নাখাওঁ মই জেনেৰিক মেডিচিন খাম সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ভাৰততে জন ঔষধি কেন্দ্ৰ খুলি দিছে তুমি যেতিয়া প্ৰেছক্ৰিপশ্যনখন লৈ জন ঔষধি কেন্দ্ৰত যাবা ফাৰ্মাচিষ্টজনে লগে লগে চায়েই তাৰ ট্ৰেড নামটো বাদ দি দিব তাৰ জেনেৰিক নামটো উলিয়াই তোমাক অতি কম দামতে মেডিচিনটো দি দিব সেইকাৰণে মোদী ডাঙৰীয়াই গোটেই ভাৰততে যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে সুবিধা হয় জেনেৰিক মেডিচিনৰ দোকানবিলাক খুলিছে জন ঔষধি কেন্দ্ৰ বুলি তাত কোৱা যায় ডক্টৰে যি প্ৰেছক্ৰিপশ্যন লিখে আমি ভয় নোখোৱাকৈ জন ঔষধি কেন্দ্ৰত যাব লাগে জন ঔষধি কেন্দ্ৰত লগে লগে সেই ট্ৰেডমাৰ্কটোৰ এগেইনষ্টত আচল প্ৰপাৰ্টি থকা মেডিচিন কোনটো সেইটো উলিয়াই দিয়ে আৰু সেইটো খালেও বেমাৰ ভাল হৈ যায় কিন্তু ডক্টৰে লিখা যদি মেডিচিন আমি মেডিকেল কলেজত বিচাৰোঁ আমি কোনেও নাপাওঁ দি হাৰি যাব লাগিব তেওঁলোকে গুৱাহাটী মেডিকেলত 300 জন ডক্টৰ থাকে 300 ডক্টৰে ডেইলি 100 মেডিচিনৰ নাম লিখে সেইটোৱে কথা সেইকাৰণে গভৰ্ণমেণ্ট হস্পিটেলত আমি চেলাইন দিলোঁ পেইন কিলাৰ দিলোঁ কোনোবা এজন মানুহৰ হাৰ্ট এটেক হ'লে লগে লগে আহি ইনজেকশ্যন দিলোঁ ইমানেই মেডিচিন গভৰ্ণমেণ্ট হস্পিটেলত থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ